বিষয়বস্তুৰ প্ৰথমটো হ'ল যে দুলীয়াজানৰ মাজমজিয়াত থকা ত্ৰিবেণী টি ষ্টেট, যি ত্ৰিবেণী টি ষ্টেটৰ মালিক ৰাজু তডি, তেওঁ নিজৰ কি শক্তিৰ দ্বাৰা নাজানো আৰু তেওঁ প্ৰায় ৩৩০ বিঘা মাটি আছাম লেণ্ড এক্ট বা আছাম হোল্ডিং এক্ট যি আছে, যি ভূমি সংক্ৰান্ত যি চৰকাৰৰ আইন আছে, অসমত যি ভূমি নীতি চলে, সেই নীতিৰ সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি ৩৩০ বিঘা নিজৰ চাহ বাগানৰ নামত অন্তৰ্ভুক্ত কৰিলে। এতিয়া প্ৰথম কথা হ'ল যে অসমত চাহ বাগিচাৰ বাবে ৫০ বিঘাতকৈ অধিক মাটি কোনো ব্যক্তিয়ে নিজৰ নামত ৰাখিব নোৱাৰে। সেইটো নিজৰ নামতেই হওক বা কোম্পানীৰ নামতেই হওক। কোম্পানীৰ নামত যদি মাটি ৰাখিব লগা হয়, সেইটো মাটি আপোনাৰ অসম চৰকাৰৰ ভূমি বিভাগে তেখেতলোকক গ্ৰাণ্ট দিব লাগিব বা লিজত দিব লাগিব। এই দুটা ধৰণে তেখেতলোকে লাভ কৰিব। এতিয়া কথাটো হৈছে ৩৩০ বিঘা মাটি এজন ব্যক্তিৰ নামত অহা কোনো ধৰণৰ ব্যৱস্থা নথকাকৈ অসমত এজন মানুহে অনা অসমীয়া ব্যৱসায়ে কেনেকৈ নিজৰ নামত আনিলে, সেইটো অতি গুৰুত্বপূৰ্ণ কথা। সেয়েহে আমি আজি এই সংবাদমেলৰ জৰিয়তে দাবী জনাইছোঁ যে যোৱা ১২ তাৰিখে আমি উপায়ুক্তক এই বিষয়টো সংক্ৰান্তত এক জৰীপ পত্ৰ প্ৰদান কৰিছোঁ। তেওঁ এই বিষয়টো তদন্তৰ আওতালৈ আনিব লাগে, কেনেকৈ মাটিটো ইমান ম্যাদী হ'ল ৩৩০ বিঘা মাটি। ২ নম্বৰ কথা হৈছে যে এতিয়া বৰ্তমান যি চলি আছে বাগানখনক লৈ পেলাই, বাগানখন সম্পূৰ্ণৰূপে ধ্বংস কৰিলে, গছ গছনি কাটিলে। যিটো সময়ত গাঁৱৰ মানুহ এজনে নিজৰ গছজোপা কাটি পেলাই এখন বিচনা বনাব নোৱাৰে, সেই সময়ত ত্ৰিবেণী টি ষ্টেটত থকা প্ৰায় ৫০০তকৈ অধিক গছ কাটি পেলালে ফৰেষ্ট বিভাগ থকাৰ পিছতো, ডিব্ৰুগড় উপায়ুক্ত থকাৰ পিছতো, সহ আয়ুক্ত দুলীয়াজানৰ পিপলত থকাৰ পিছতো প্ৰায় ৩ কিলোমিটাৰ দূৰো নহয়। কেনেকৈ প্ৰায় ৩০০ জোপা গছ কাটি পেলালে, সেই উক্ত বাগানখনৰ DC বা ফৰেষ্ট ক্লিয়াৰেঞ্চ নোহোৱাকৈ কেনেকৈ কাটিলে, সেইটো এতিয়া অতি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। এতিয়া কথাটো হৈছে যে এই গোটেই ভূমি যেতিয়া তেখেতলোকৰ নিজৰ নামত আহিলে, গোটেই ভূমিক এটা বৃহৎ কেলেংকাৰী। এইটো কাৰণে কেলেংকাৰী যে ইয়াত এজন মানুহ জড়িত হ'ব নোৱাৰে। ৰাজীৱ তডিয়ে কোনোবা মণ্ডলৰ জৰিয়তে গোটেই কামটো কৰা নাই, কিয়নো ইয়াত DC অনুমোদন লাগিব, ইয়াত ৰাজচক্ৰ বিষয়ৰ অনুমোদন লাগিব, ইয়াত মণ্ডলৰ লাগিব, ইয়াত গাঁওবুঢ়াৰ অনুমোদন লাগিব। ইয়াত ইমান এটা বৃহৎ কেলেংকাৰী কৰিবলৈ সেই সময়ত, যি সময়ত বাগানখন ম্যাদী হৈছিলে, সেই সময়ত কোন কোন আছিলে, সমস্ত বিষয়টো এক তদন্তৰ আওতালৈ আনিবলৈ আমি এই সংবাদমেলত আজি দাবী উত্থাপন কৰিছিলোঁ। ২ নম্বৰ বিষয় হ'ল যে যিটো অইল ইণ্ডিয়া লিমিটেডৰ ৪৩২টা পদৰ নিযুক্তিৰ বাবে যি অইল ইণ্ডিয়াই যো-জা কৰিছে, সেই বিষয়টো লৈ আমাৰ বিৰোধিতা আছে। কিয়নো অইল ইণ্ডিয়া লিমিটেডৰ ইয়াৰ আগৰ পৰীক্ষাত এডুটেষ্ট নামৰ এটা গুজৰাটৰ কোম্পানীক দি পেলাই অসমৰ ছাত্ৰ ছাত্ৰী বা উজনি অসমৰ অইল অধ্যুষিত অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে কিদৰে জ্বলা-কোলা খাইছিলে, সেয়া আমি পাহৰি যোৱা নাই। কিয়নো ২০২৩ চনত অইল ইণ্ডিয়াৰ বিৰুদ্ধে এই চাকৰি নিযুক্তিৰ কেলেংকাৰীৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছিলোঁ। সেই সময়ত আমাৰ আন্দোলনক ন্যায্য প্ৰদান নকৰি অইল ইণ্ডিয়াই সেই সময়ত গোটেই পৰীক্ষাটোৰ ৰিজাল্ট ঘোষণা কৰিছিলে। তাৰপিছতো আমি বিৰোধিতা কৰি আছিলোঁ। অইল ইণ্ডিয়াৰ লগত আমাৰ কেইবালানিও বৈঠক হৈছিলে। তেতিয়া অইল ইণ্ডিয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে ভৱিষ্যতে সৰু এটা বেমেজালিও আমি নাৰাখোঁ, আমি এক স্বচ্ছ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিম। কিন্তু প্ৰায় জুন মাহত পৰীক্ষা হ'বলগীয়া, ২০১৪ চনৰ জুন মাহত পৰীক্ষা হ'বলগীয়া পৰীক্ষাটো এতিয়া ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত কৰিব লৈছে। আৰু এই এপ্ৰিল মাহত পৰীক্ষা পাতোঁতো এডুকুৱেটি নামৰ এটা কোম্পানী হায়দৰাবাদৰ প্ৰতিষ্ঠান হয়, যি প্ৰতিষ্ঠানে প্ৰায় ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰীক্ষা, মধ্যপ্ৰদেশৰ পৰীক্ষা, মহাৰাষ্ট্ৰৰ পৰীক্ষা, কোৰ্টৰ পৰা আৰম্ভ কৰি ভাৰত চৰকাৰে ব্লেক লিষ্টেড কৰি থকা কোম্পানীটোক অইল ইণ্ডিয়াই আদৰি আনিছে। কি কাৰণে, কাৰ স্বাৰ্থত অইল ইণ্ডিয়াৰ CMD ৰঞ্জিত ৰথাই এই কোম্পানীটো আনিব লগা হৈছে, এই সংবাদমেলত আমি তাকে প্ৰশ্ন কৰিছোঁ। অইল ইণ্ডিয়া লিমিটেডে যে ইয়াৰ আগৰ প্ৰতিষ্ঠান এডুটেষ্টক যে এইবাৰ বাতিল কৰিলে, এইবাৰ যে পৰীক্ষাটোৰ পৰা আঁতৰাই ৰাখিলে, সেইটো আমি ২০২৩ চনতে কৈ আহিছিলোঁ যে এইটো অতি ২ নম্বৰী এটা দগাবাজ কোম্পানী হয়, যাৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে মূৰ খাইছে।
তেতিয়া অইল ইণ্ডিয়াক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া 2025-ত কোম্পানীটোক আঁতৰাবলৈ বাধ্য হ'ল। সেয়েহে আমি আজি সংবাদমেলত পুনৰ দাবী জনাইছোঁ যে 2023 চনত নিযুক্তি লাভ কৰা 172জন ছাত্ৰ ছাত্ৰীয়ে এতিয়া কি পথেৰে চাকৰি পাইছিলে তাৰ তদন্ত কৰিবলৈ অইল ইণ্ডিয়াৰ সাহস আছে নাই? অইল ইণ্ডিয়াই কিয় এডুটেছক এতিয়া খেদিব লগা হৈছে সেই কথা অইল ইণ্ডিয়াৰ CMD-য়ে ৰাজহুৱাকৈ ক'বলৈ সাহস আছে নাই? আমি এই সংবাদমেলৰ জৰিয়তে অইল ইণ্ডিয়াক আজি আমি এটা স্পষ্ট কৰি দিব বিচাৰিছিলোঁ যে অইল ইণ্ডিয়া 432টা পদৰ নিযুক্তিৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব, তাত যদি এডুকুৱেটি নামৰ যদি এনেকুৱা আকৌ 2 নম্বৰী প্ৰতিষ্ঠানক যোনে ভাৰত চৰকাৰে নিষিদ্ধ কৰিছে, বম্বে উচ্চ ন্যায়ালয়ত কেছ চলি আছে, মহাৰাষ্ট্ৰৰ পৰা খেদি পঠিয়াইছে, সেইটো আকৌ অসমলৈ আনি পেলাই অইলে যদি পৰীক্ষা পাতে, ইয়াৰ পৰিণাম বেয়া হ'ব অইল ইণ্ডিয়াক আজি আমি এই সংবাদমেলৰ দ্বাৰা সকীয়াই দিলোঁ।